হেল্ল' এভৰিৱান, গুড ইভিনিং, শুভ আবেলি। আৰু আজি মই ভনিতা বৰ্মনে পুনৰবাৰ আপোনালোকৰ মাজত লাইভ অনুষ্ঠানত আজি চিজি পাস্তা বনাবলৈ আহিছোঁ। গতিকে আপোনালোক সকলোৱে আহক আৰু মোৰ লাইভটোত জইন কৰক, সহায় সহযোগিতা কৰক। আৰু যোনে যোনে মোৰ লাইভটো চাই থাকে তেওঁলোকে এটা হাই বুলি কমেণ্ট কৰিব, মোৰ ভাল লাগিব। অকণমান দেৰি হৈ গ'ল যিহেতু বহুত গৰম পৰিছে, সেইটো কাৰণে মানে কি হৈ যায় আপোনাৰ গৰমৰ কাৰণে মানে ইটো সিটো কাম কৰি থাকোঁতে সময়টো মই আচলতে ধৰিবই পৰা নাছিলোঁ। 6:10 হৈ গ'ল বাৰু। যি কি নহওক, মই মোৰ লাইফটোৰ কিনো বনাম আজি আৰু কি সামগ্ৰীৰে মই আজি চিজি পাস্তা বনাম আপোনালোকে চাওক আৰু খুব ধুনীয়াকৈ সকলোৱে লাইভত জইন কৰক। যিহেতু মই আজি বনাম পাস্তা আৰু সেইটো কাৰণে ধুনীয়াকৈ এবাটি ধুনীয়াকৈ পাস্তা লৈ লৈছোঁ। পাস্তাটো আপোনালোকৰ যিকোনো চাইজৰ ল'ব পাৰে, যেনেকুৱা ধৰণৰ আপোনালোকৰ পচন্দ হয়। আৰু অকণমান সৰু সৰুকৈ ধুনীয়াকৈ মিহিকৈ পিঁয়াজ কাটি লৈছোঁ। এইফালে অকণমান বিলাহী আৰু এইফালে অকণমান নহৰু আৰু এইফালে অকণমান চচটো আপোনালোকে যিকোনো ল'ব পাৰে। টমেটো কেটচাপো ল'ব পাৰে, অন্য কিবা বেলেগ ল'ব পাৰে। গতিকে মই টমেটো কেটচাপ লৈছোঁ। আৰু এইফালে যদি আপোনালোকে জ্বলা খায় তেতিয়াহ'লে জ্বলা ল'ব পাৰে। আৰু যিহেতু মই অকণমান পাস্তা মানে অকণমান স্পাইচি টাইপ বনাম, সেইটো কাৰণে অকণমান সৰুকৈ মিহিকৈ জলকীয়া কাটি লৈছোঁ। আৰু বাকী চিজ লাগিব, গতিকে এইখিনি মই ধুনীয়াকৈ ৰেডি কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ লাইফটো চাই ভাল পাব। আৰু এতিয়া মই ধুনীয়াকৈ বনাবলৈ ৰেডি হ'ম দেই। হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু আজি মই ভনিতা বৰ্মনে আপোনালোকৰ মাজত পুনৰবাৰ লাইভত আহিছোঁ। আৰু যিহেতু আজি মই বনাম বুলি কৈছিলোঁ আমুলৰ ধুনীয়াকৈ চিজি পাস্তা আৰু পাস্তা বনাম চিজ দি কিনে। গতিকে মোৰ প্ৰথমবাৰ এবাৰ লাইভ আহিছিলোঁ, লাইভটো পুতুকৈ কাট খাই গ'ল। আৰু মইনো কেনেদৰে চিজ দি ধুনীয়াকৈ পাস্তা বনাওঁ, আপোনালোকে মোৰ লাইভটো সহায় সহযোগিতা কৰক, সকলোৱে চাওক আৰু এটা হাই বুলি মেছেজ কৰক। যিহেতু মই পাস্তা বনাম সেইটো কাৰণে ধুনীয়াকৈ এবাটি পাস্তা লৈ লৈছোঁ। পাস্তাটো আপোনালোকে যেনেকুৱা আকাৰৰ লয় সেইটোও ল'ব পাৰে। তাৰপিছত মই লৈ লৈছোঁ এইফালে ধুনীয়াকৈ মিহিকৈ পিঁয়াজ কাটি লৈছোঁ, এইফালে বিলাহী লৈছোঁ, এইফালে অকণমান জলকীয়াটো যদি আপোনালোকে খায় সেইটো আপোনালোকে পৰিমাণ মতে ল'ব, আৰু নাখালেও স্কিপ কৰি দিব পাৰে। এইফালে ধুনীয়াকৈ অকণমান নহৰু সৰু সৰুকৈ কাটি লৈছোঁ মিহিকৈ, আৰু এইফালে চচ অকণমান লৈ লৈছোঁ, আৰু এইফালে আমুলৰ চিজ লৈছোঁ। গতিকে মোৰ লাইফটো ধুনীয়াকৈ আপোনালোকে সহায় সহযোগিতা কৰক, চাওক। আশা কৰোঁ আপোনালোকে ভাল পাব। আচলতে কি হয়, মই আচলতে কেমেৰাটো ষ্টেণ্ডত থ'ব লগা হয় কাৰণে মাজতে অকণমান সময় ইফাল সিফাল হৈ যায়। তথাপি মই ভাবোঁ আপোনালোকে মোৰ বুজি পাব কণ্ডিশ্যনটো। মানে কি হয়, কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে অকণমান টাইম লাগি যায়। আৰু প্ৰথমবাৰ আহোঁতে লাইভটো কাট খাই গ'ল কিয় নাজানো, তাৰ কাৰণে ক্ষমা কৰিছোঁ। এইফালে ধুনীয়াকৈ উঠাই দিলোঁ গেছটো। এইফালে অকণমান ধুনীয়াকৈ পানী গৰম হ'ব দিছোঁ। সকলোৱে লাইভলৈ আহি কিনে এটা ধুনীয়াকৈ হাই বুলি মেছেজ কৰিব, ভাল লাগিব। পানীখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া ধুনীয়াকৈ পাস্তাখিনি বইল হ'ব দিম। পাস্তাখিনি বইল হওঁতে অকণমান নিমখ দিছোঁ দেই।
কোনে কোনে লাইভত আছে হাই বুলি এটা মেছেজ কৰিব নে সকলোৱে গৰমত লাইভত আহিবই পৰা নাই কি হৈছে একেবাৰে নাজানো দুবাৰ তিনিবাৰমান কাট খাই গৈছে নেটৱৰ্কটো মানে কিবা শ্ল' মাৰি নে কি মানে ক'ব নোৱাৰোঁ বহুত বেয়া লাগিছে ৰাইজসকল কাৰণ বহুত কষ্টত লাইভ এটা আহিব চেষ্টা কৰোঁ তিনিবাৰমান নেটৱৰ্কৰ কাৰণে নে কি বা লাইভটো কাট খাই গৈছে তাৰ কাৰণে একেবাৰে মোক ক্ষমা কৰিব কি হৈছে মই নাজানো খুব বেয়া লাগে যেতিয়া লাইভ কৰি থাকিলে কাট খাই যায় কাৰ এনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন আচলতে কি হয় খুব বেছি 10 মিনিট বা 15 মিনিট বা 20 মিনিটৰ কাৰণে লাইভটো আহোঁ তেতিয়া যদি কাট খাই যায় খুব বেয়া লাগে আৰু মোৰ দৰে কাৰ এনেকুৱা হয় এবাৰ কমেণ্ট কৰি জনাবচোন লাইভ কৰিলে কাট খাই যায় আৰু কি কাৰণে যায় তেতিয়াহ'লে মানে নেক্সট টাইম লাইভ কৰিলে এনেকুৱা এটা জনালে এনেকুৱা কথাবিলাক জনালে নেক্সট টাইম সেনেকুৱা ধৰণৰ মানে কি আৰু সেই কথাবোৰ এপ্লাই কৰিব পাৰিম লাইভটো কাট খালে বেয়া লাগে কাৰণে মই বন্ধ কৰি ৰাখিছিলোঁ বাৰু যি নহওক আকৌ ষ্টাৰ্ট কৰিছোঁ এফালে প্ৰায় 2-3 মিনিটমান হৈ গ'ল এইফালে ধুনীয়াকৈ বইল হৈ গৈছে এইখিনি আৰু অকণমান সময় মই ধুনীয়াকৈ এইখিনি অকণমান সময় ধুনীয়াকৈ ছাইডত ৰাখি দিম পাস্তাখিনি খুব বেছি 3 মিনিটমান বইল কৰিলোঁ হেল্ল' কোন আছে লাইভত প্লিজ এবাৰ মেছেজ কৰিব মোৰ লাইভটো 3বাৰমান কাট খাই গ'ল তাৰ কাৰণে মোক একেবাৰে ভুল নুবুজিব নেটৱৰ্কৰ প্ৰব্লেম চলি আছিলে আৰু আজি মই বনাব লৈছোঁ চিজি পাস্তা আৰু এইফালে ধুনীয়াকৈ মোৰ পাস্তাখিনি গৰম হৈ গ'ল এতিয়া এনেকুৱা এখন ডাঙৰ চালনীত ধুনীয়াকৈ বাকি থ'ম পাস্তাখিনি বেছি বইল হ'ব নালাগে বেছি বইল হ'লে ভাল নালাগিব খাই বেছি বইল হ'লে মানে কি হ'ব হেৰি হয় চিপকি যায় আৰু বহুত বেছি টান হৈ থাকিব নালাগে আনফালে মই ধুনীয়াকৈ আৰু এটা কেৰাহী উঠাই দিছোঁ আৰু তাত মই যিখিনি পিঁয়াজ বিলাহী কাটি থৈ দিছিলোঁ জলকীয়া তলকীয়া সেইখিনি দিম এতিয়া এইফালে ধুনীয়াকৈ ধুনীয়াকৈ এনেকৈ চালনীত থৈ দিছোঁ আনফালে মই ধুনীয়াকৈ অকণমান মিঠাতেল ব্যৱহাৰ কৰিম মিঠাতেলখিনি সেইফালে ধুনীয়াকৈ গৰম হ'ব দিছোঁ আৰু আনফালে মই বঢ়িয়াকৈ পাস্তাখিনি ধুনীয়াকৈ এনেকৈ এখন চালনীত ৰাখিছোঁ পানীখিনি যাতে ধুনীয়াকৈ নিগৰি পৰে মোৰ লাইভটো কোনে কোনে জইন কৰিছে এবাৰ ধুনীয়াকৈ হাই বুলি মেছেজ কৰিব ভাল লাগিব পাস্তাখিনি মই ধুনীয়াকৈ প্ৰথমতে বইল কৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ এটা কেৰাহীত অকণমান তেল গৰম হ'ব দিছোঁ তাৰপিছত মই এতিয়া তাত দিম ধুনীয়াকৈ কাটি থোৱা পিঁয়াজ বিলাহী সৰু সৰুকৈ জলকীয়া কাটিছোঁ আৰু এইফালে নহৰু এইখিনি গোটেইখিনি দি দিম তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল হালধি দিলোঁ অকণমান নিমখ দিলোঁ
আপোনালোকক ধুনীয়াকৈ অকণমান ওচৰৰ পৰা দেখাই দিওঁ। এইফালে ধুনীয়াকৈ হালধি, নিমখ, পিঁয়াজ, বিলাহী, নহৰু আৰু জলকীয়া গোটেইখিনি ধুনীয়াকৈ প্ৰায় 2 মিনিটমান ফ্ৰাই কৰিম। আৰু এইখিনি ফ্ৰাই হোৱাৰ লগে লগে এইখিনি ফ্ৰাই হোৱাৰ লগে লগে এইখিনি ফ্ৰাই হোৱাৰ লগে লগে এইখিনি পাস্তাখিনি মই দি দিছোঁ। পাস্তাখিনি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ আৰু এতিয়া অকণমান তাতে টমেটো চচ দিম, বেছি নহয় প্ৰায় 2 চামুচ। এইখিনি প্ৰায় 3 মিনিটমান ভাজি ল'ম। এইফালে দেখিছে পাস্তাখিনি ধুনীয়াকৈ মই ভাজিছোঁ। প্ৰায় 2 মিনিটমান ভাজি ল'ম ধুনীয়াকৈ। লাইভত কোনে কোনে জইন কৰিছে এটা হাই বুলি মেছেজ কৰিব। মোৰ ইয়াৰে আগত 2-3বাৰ লাইভটো ধুনীয়া কাট খাই গৈছিলে, তাৰ কাৰণে একেবাৰে মোক ক্ষমা কৰিব, কাৰণ নেটৱৰ্কৰ অকণমান প্ৰব্লেম চলি আছিলে নে কি বা নাজানো। এতিয়া মই একেবাৰে শেষত আমুল চিজটো ব্যৱহাৰ কৰিম। আপোনালোকে যিকোনো আমুল চিজ দিব পাৰে। চিজটো মই কিউব এনেকুৱা এটা কিউব ব্যৱহাৰ কৰিম। যিহেতু নিমখ, হালধি, পিঁয়াজ, জলকীয়া গোটেইখিনি দিছোঁ। জলকীয়াটো কিন্তু আপোনালোকৰ অপশ্যনেল হয় দেই, আপোনালোকে নাখালে নিদিব। আৰু অকণমান সৰু সৰুকৈ মিহিকৈ কাটি লোৱা নহৰু দিছোঁ মই। আৰু এতিয়া মই আমুলৰ এটা ধুনীয়াকৈ চিজ ব্যৱহাৰ কৰিম, যিহেতু চিজ পাস্তা হয়। আৰু এনেকৈ ধুনীয়াকৈ অলমষ্ট মোৰ গোটেইখিনি হৈয়ে গ'ল। যিহেতু পাস্তাখিনি বনাওঁতে বেছি সময় নালাগে, অলৰেডি বইল কৰিছোঁ।
আৰু মছলাখিনি প্ৰায় 2 মিনিটমান ভাজিছোঁ। তাৰপিছত আকৌ 3 মিনিট বা 4 মিনিট পাস্তাখিনি ভাজিলোঁ। বেছি ভাজিলে লাগি যাব। অলমষ্ট পাস্তাখিনি মোৰ হৈ গ'ল। ইয়াৰে ওপৰত আৰু ধুনীয়াকৈ সজাবলৈ অকণমান পাস্তা দি দিছোঁ দেই, মেৰি চীজ দি দিছোঁ। আৰু এইফালে মোৰ ধুনীয়াকৈ পাস্তা ৰেডি হৈ গ'ল।